মেলবৰ্ণত ইতিহাস ৰচনা জছপ্ৰীত বুমৰাহৰ বলত থৰক-বৰক অষ্ট্ৰেলিয়াৰ মিডল অভাৰ মেলকম মাৰ্শ্বেল, কাৰ্টলি এম্ব্ৰোজ, জুৱেল গাৰ্নাৰক পিছ পেলাই অভিলেখ বুমৰাহৰ টেষ্ট ক্ৰিকেটত ২০০টা উইকেট দখলৰ মাইলৰ খুঁটিত উপনীত জছপ্ৰীত বুমৰাহ বিপক্ষৰ বেটছমেনৰ বাবে মূৰৰ কামোৰণি বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত বিধ্বংসী ৰূপ ধাৰণ কৰা বুমৰাহৰ উৎকৃষ্ট ফৰ্ম মেলবৰ্ণৰ বক্সিং ডে টেষ্টতো অব্যাহত আছে। বক্সিং ডে টেষ্টৰ প্ৰথম ইনিংছত 4টা উইকেট দখল কৰা বুমৰাহে দ্বিতীয় ইনিংছতো অষ্ট্ৰেলিয়াৰ মিডল অৰ্ডাৰৰ বাবে মূৰৰ কামোৰণি হৈ পৰে। বক্সিং ডে টেষ্টৰ দ্বিতীয় ইনিংছত বুমৰাহৰ বলত খেলপথাৰত তিষ্ঠিব নোৱাৰিলে অষ্ট্ৰেলিয়াৰ মিডল অৰ্ডাৰ। ইয়াৰ লগে লগে বুমৰাহে নিজৰ নামতো কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়। বিশ্বৰ কিংবদন্তি বলাৰ মেলকম মাৰ্শ্বেল, কাৰ্টলি এম্ব্ৰোজ আৰু জুৱেল গাৰ্নাৰৰ দৰে খেলুৱৈক পিছ পেলাই মাইলৰ খুঁটিত উপনীত হয় বুমৰাহ। বক্সিং ডে টেষ্টৰ চতুৰ্থ দিনা দ্বিতীয় ইনিংছত ট্ৰেভিছ হেডক পেভিলিয়নমুখী কৰি ২০০টা উইকেট দখলৰ মাইলৰ খুঁটিত উপনীত হয় ভাৰতীয় তাৰকা বলাৰগৰাকী। ইয়াৰ লগে লগে কপিল দেৱৰ অভিলেখো ভংগ কৰিলে বুমৰাহে। কপিল দেৱে ৫০খন টেষ্ট মেচত দখল কৰিছিল ২০০টা উইকেট। বুমৰাহে সৰ্বনিম্ন টেষ্ট মেচ খেলি ২০০ উইকেট দখল কৰা ভাৰতৰ প্ৰথমজন বেগী বলাৰ হিচাপে পৰিগণিত হয়। লগে লগে বিশ্ব ক্ৰিকেট প্ৰেমীক আকৌ এবাৰ বুজাই দিলে তেওঁক কিয় বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ বুলি কোৱা হয়। ৰেড বল ক্ৰিকেটত এই মাইলৰ খুঁটিত উপনীত হ'বলৈ বুমৰাহে প্ৰতি উইকেটত গড়ে ১৯.৫৬ ৰান সংগ্ৰহ কৰে, অৰ্থাৎ প্ৰতি উইকেটত ২০ ৰানো খৰচ কৰা নাছিল। টেষ্টত ২০০ উইকেট দখল কৰি বলাৰৰ ভিতৰত সৰ্বনিম্ন ৰান খৰচ কৰাৰো নজিৰ গঢ়ি তুলিলে। ইয়াৰ লগে লগে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ জুৱেল গাৰ্নাৰৰ অভিলেখ ভংগ কৰে বুমৰাহে। তেওঁ ২০.৩৪ গড়ে ২০০টা টেষ্ট উইকেটৰ মাইলৰ খুঁটিত উপনীত হৈছিল। বুমৰাহে ইয়াৰ লগতে আৰু দুজন কেৰিবিয়ান বলাৰ মেলকম মাৰ্শ্বেল আৰু কাৰ্টলি এম্ব্ৰোজকো অতিক্ৰম কৰে। টেষ্টত বুমৰাহে ৮,৪৮৪টা বলৰ বিনিময়ত দখল কৰে ২০০টা উইকেট। ইমান কম বলেৰে টেষ্ট মেচত ২০০ উইকেট দখল কৰা নাই আন কোনো ভাৰতীয় বলাৰে। এই ক্ষেত্ৰত তেওঁ বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত আছে। পাকিস্তানৰ ৱাকাৰ ইউনিছৰ হাতত আছে এই বিশ্ব অভিলেখ। ৱাকাৰ ইউনিছে ৭,৭২৫টা বলৰ বিনিময়ত দখল কৰিছিল ২০০টা টেষ্ট উইকেট। ইয়াৰ লগতে দেওবাৰে এলেক্স কেৰীক পেভিলিয়নমুখী কৰি এইবাৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ২৯ সংখ্যক উইকেট দখল কৰে ভাৰতীয় পেচ বলাৰগৰাকীয়ে। ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট শৃংখলাত ভাৰতৰ সফল বলাৰ হিচাপে অভিলেখ কৰে বুমৰাহে। লগতে অভিলেখ ভংগ কৰে কপিল দেৱৰ। ১৯৯১-৯২ চনৰ টেষ্ট শৃংখলাত কপিল দেৱে অষ্ট্ৰেলিয়াৰ মাটিত দখল কৰিছিল ২৫টা উইকেট। মেলবৰ্ণৰ বক্সিং ডে টেষ্টৰ প্ৰথম ইনিংছতেই বুমৰাহে কপিল দেৱৰ এই অভিলেখ স্পৰ্শ কৰে। দেওবাৰে ছেম কনষ্টেন্সৰ উইকেট দখল কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় বুমৰাহ। আহমেদাবাদত জন্মগ্ৰহণ কৰা ৩১ বছৰীয়া বুমৰাহৰ বৰ্তমানৰ ক্ৰিকেটৰ কেৰিয়াৰৰ ফৰ্মলৈ চালে দেখা যায় বলিঙৰ ক্ষেত্ৰত অনাগত দিনত আন কিছু অভিলেখ নিজৰ নামত গঢ়িবলৈ সক্ষম হ'ব ভাৰতীয় বিধ্বংসী পেচ বলাৰগৰাকীয়ে। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।